জুবিন গাৰ্গক কি পৰিৱেশ আৰু পৰিস্থিতিত হত্যা কৰা হ'ল যিজন মানুহে আজীৱন সাধাৰণ মানুহৰ কাৰণে কাম কৰি গ'ল দুখীয়া নিচলাৰ বাবে কাম কৰি গ'ল অসমীয়া সংগীতৰ প্ৰত্যেকটো স্তৰত যিটো মানুহে কাম কৰি গ'ল লোক সংগীত লোক কৃষ্টিৰ পৰা অসমীয়া মানুহক নতুন প্ৰজন্মক অসমীয়া গীত শুনিব পৰা ধৰণৰ এটা পৰিৱেশলৈ লৈ গ'ল অসমীয়া চিনেমাৰ এটা ব্যাপক পৰিৱৰ্তন হ'ল সেই মানুহজনক এনেকুৱা কি পৰিৱেশ আৰু পৰিস্থিতি আহিল যে তেওঁক হত্যা কৰিবলগীয়া হ'ল মই বুজো যে এইটোৱেই হৈছে প্ৰত্যেকজন অসমীয়া মানুহৰ ডাঙৰ প্ৰশ্ন আৰু এই ডাঙৰ প্ৰশ্ন যেতিয়া আপোনাৰ সন্মুখত আহে আপোনাৰ ছিংগাপুৰলৈ মনত পৰে সেই ইয়ট পাৰ্টিত যিকেইজন প্ৰবাসী অসমীয়া আছিল তেওঁলোক আজিও মৌন তেওঁলোকৰ এজনক বাদ দি বাকী কেইজন SITৰ সন্মুখলৈ আহিছে কেৱল এজন অহা নাই তেওঁ ছিংগাপুৰৰ বাসী নাগৰিকত্ব ছিংগাপুৰৰ আছে তেওঁক বাদ দি বাকী আটাইবিলাক SIT অবয়সত আহিল কিন্তু SITত আহিলেও ৰাইজৰ ওচৰত কিন্তু তেওঁলোক অহা নাই সেইটো মন কৰিব SITত কথা ক'লে ঠিকেই কিন্তু ৰাইজৰ ওচৰতো যে তেওঁলোকৰ কিছু ক'ব লগা আছিল বন্ধু বন্ধু বুলি সদায় চিঞৰি থকা তন্ময়হঁতে কেনেকৈ কথা নোকোৱাকৈ থাকিব পাৰিছে হি এক ডাঙৰ প্ৰশ্ন ইমান জুবিন গাৰ্গক লৈ তেওঁলোকে আবেগ প্ৰকাশ কৰিছিল জীৱিত কালত ছিংগাপুৰটো এবাৰেই যোৱা নাই জুবিন গাৰ্গ ইয়াৰ আগত বহুতবাৰ গৈছে আৰু এওঁলোকে সদায় আপ্যায়ন কৰে আৰু সেই দিনটোত সেইসকল মানুহৰ সন্মুখতে সেই সকলৰ সন্মুখতে এই বন্ধুৰ সন্মুখতে এটা মানুহ কেনেকৈ ডুবি মৰিব পাৰে গতিকে দেখ সেইটো এটা মিছা কথা তাৰ প্ৰমাণ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ক'লে ই হত্যাকাণ্ড ডুবি মৰা নাই হত্যা ডুবুৱা হৈছে যদি ডুবি মৰিছে তেতিয়াহ'লে ডুবুৱা হৈছে নে আন কিবা উপায়েৰে মাৰিছে সকলো কথা কেইবাটাও কথা বতৰা আপোনাৰ মনত সদায় ক্ৰিয়া কৰি আছে কেতিয়াবা আপুনি মনত ক্ৰিয়া কৰি থাকিলেও আপুনি সামাজিক মাধ্যমত লিখিব নোৱাৰে কাৰণ কিছু নিয়ম আছে কানুন আছে গতিকে অযথা আপোনাৰ বিপদ হ'ব পাৰে সেইকাৰণে আপুনি নিলিখে কিন্তু আপোনাৰ মনত ক্ৰিয়া কৰি আছে যে এটা মানুহ যি হামিং কিং হিচাপে জনাজাত যি উশাহ নিশাহ লোৱাৰ ক্ষেত্ৰত উশাহ নিশাহৰ বাবে যিয়ে হামিং কিং হিচাপে জনাজাত সেই মানুহজন ইমান সহজত মৰিব পাৰেনে সহজত কেৱল পানীত ডুবিটো মৰিব পাৰেনে নোৱাৰে ইতিমধ্যে সদনত আপুনি যেনেকৈ ভাবিছে সেই কথাৰে সত্য প্ৰমাণিত কৰি সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এয়া হত্যাকাণ্ড এজন মানুহে মাৰিছে চাৰিজনে সহায় কৰিছে সঞ্জীৱ সুলতানা মই দেখুৱাইছোঁ তেখেতে কৈছে যে আজি দুমাহৰ পৰা বুকুত জুই জ্বলি আছে কেৱল মই ভাবোঁ যে সাজিদা সুলতানাই কৈছে যে আজি দুমাহৰ পৰা বুকুত জুই জ্বলি আছে এয়া কেৱল সাজিদাৰ বুকুতে জুই জ্বলি থকা নাই প্ৰত্যেকজন অসমীয়া মানুহৰ বুকুত এই জুইকুৰা জ্বলি আছে ৰহস্য উদ্ঘাটন কৰিব লাগে গৰিমা গাৰ্গেও এই কথাকে কৈ আছে কেনেকৈ শেষৰ পালে এই ঘটনা হ'ল এতিয়াতো দুৰ্ঘটনা নহয় এয়াতো হত্যাকাণ্ড এয়াতো পৰিকল্পিত হত্যাকাণ্ড আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ কথা হৈছিল যে এই মানুহজনক 7-8 বছৰৰ পৰা অতি পৰিকল্পিতভাৱে মৃত্যুৰ মুখলৈ লৈ গৈছিল যাৰ বাবে জুবিন গাৰ্গৰ যি সৃষ্টিকৰ্ম আছিল তাৰ যিটো প্ৰশংসা কৰিব লাগে তাতকৈ মদাহী জুবিন বুলি প্ৰতিষ্ঠা কৰা একাংশ মানুহ বেছি উদগ্ৰীৱ হৈ আছিল জুবিন গাৰ্গে মদ খাইছিল নে মদ খুওৱা হৈছিল মুখ্যমন্ত্ৰীৰ মতে জুবিন গাৰ্গক মদ খুৱাই দিয়া হৈছিল জুবিন গাৰ্গক এইকাৰণে মদ খুৱাই দিয়া হৈছিল যাতে তেওঁৰ পৰা কাম সৰকাব পাৰে যাতে তেওঁলোকে এই স্বাৰ্থপৰ পৃথিৱীৰ এই স্বাৰ্থপৰ মানুহবিলাকে নিজৰ কাম যাতে সৰকাই ল'ব পাৰে তাৰ বাবে ইচ্ছাকৃতভাৱে মদ খুৱাই দিছিল ৰিণিকী দেৱীয়ে কৈছে যে SITৰ ৰিপৰ্ট কিমানখিনি বিশ্বাসযোগ্য হ'ব সেয়া মই এতিয়াই নাজানো বা মই ধৰিব পৰা নাই ছিংগাপুৰৰ যি আৰক্ষীয়ে যি ধৰণৰ আইনগত ব্যৱস্থা লৈ আছে সেই ব্যৱস্থাৰ ক্ষেত্ৰতো আমাৰ মন কৰিব লাগিব আৰু আপোনালোকে সকলোৱে জানে ছিংগাপুৰতো নিজাববীয়াকৈ তেওঁলোকে অনুসন্ধান কৰি আছে সেই বিষয়টো তেওঁ উল্লেখ কৰিছে আৰু তাত দুলু আহমেদেও এটা গোচৰ দিছে অসমৰ দুলু আহমেদ মই ভাবোঁ যে ছিংগাপুৰত থকা ইমান অসমীয়া মানুহ আছিল আৰু তেওঁলোক
জুবিন ভক্ত আছিল অসম প্ৰেমী আছিল তেওঁলোকৰ এজন মানুহেও কিন্তু এই ইয়ত পাৰ্টি বা ছিংগাপুৰত হোৱা জুবিন হত্যাৰ সম্পৰ্কত এটা গোচৰ দিবলৈ সাহস নকৰিলে এইখন পৃথিৱী কিমান স্বাৰ্থপৰ চাওক জীয়াই থাকোঁতে যিজন মানুহক লৈ কল্পনাৰ ওপৰত কল্পনা যিজন মানুহক লৈ সেলফি উঠি চাৰিওফালে বিতৰণ কৰি মই জুবিনদাৰ সৈতে জুবিনদা মোৰ ঘৰত জুবিনৰ সৈতে মই এই ধৰণে প্ৰচাৰ কৰিছিল তাৰে ভিতৰৰ ছিংগাপুৰৰ এজন প্ৰবাসী অসমীয়া নোলাল বুকু ডাঠ কৰিব পৰা এজন প্ৰকৃততে জুবিন ভক্ত ছিংগাপুৰৰ এজন অসমীয়া আৱিষ্কাৰ নহ'ল যিয়ে এটা গোচৰ তৰিব ছিংগাপুৰত ভাবক ছিংগাপুৰত থকা অসমীয়াসকলে যদিহে এই গোচৰ তৰিলেহেঁতেন ছিংগাপুৰৰ অসমীয়াসকলে যদি ছিংগাপুৰ আৰক্ষীক এটা হেঁচা প্ৰদান কৰিলেহেঁতেন তেতিয়া কথা বেলেগ হ'লহেঁতেন কিন্তু তেওঁলোকে যিমান পাৰি নিজক লুকুৱাবলৈ চেষ্টা কৰিলে যাৰ ফলশ্ৰুতিত আজি আপুনি মই আমি সকলো ঢপলিয়াই ফুৰিছোঁ আমি ধৰিব পৰা নাই আচলতে এই হত্যাকাণ্ড কি ধৰণে কৰা হৈছিল কেনেকুৱা প্লেনিং কৰা হৈছিল আগনিশা হোটেলত যি ঔষধ খুৱাব লাগে জুবিন গাৰ্গক দিনে ঔষধ খাই দুদিন ধৰি সেই ঔষধ ছিংগাপুৰত খোৱা নাছিল বুলি বহুত সময়ত কথা ওলোৱা কথা আমি শুনিবলৈ সক্ষম হৈছোঁ এনেকুৱা ধৰণৰ বহুত কথা আমাৰ সন্মুখলৈ আহিছে বহুত কথা কি ধৰণে জুবিন গাৰ্গৰ নামৰ সৰল মানুহজনক কেনেকৈ আঁতৰাই ৰাখিব পাৰি কেনেকৈ অজলা মানুহজনক ঠগি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেহে কাম কৰিব পাৰি কেৱল সেই কামহে আমি দেখিবলৈ পালোঁ ৰুনুমি বুলি দাসে মতামত দিছে ইয়াত এই ফেচবুক লাইভত তেওঁ কৈছে আমি ন্যায় পালেও জুবিনদাৰ শূন্যতা আমাক পূৰাব নোৱাৰে সঁচা কথা একেবাৰে সঁচা কথা এইটো হয়েই কোনে পূৰাব জুবিন গাৰ্গৰ স্থান কোনে পূৰাব ইয়াত তুলনাৰ কথাই নাহে জুবিন গাৰ্গ আৰম্ভণিটো জুবিন গাৰ্গ মাজতো জুবিন গাৰ্গ শেষতো জুবিন গাৰ্গ কোনে পূৰাব অপূৰণীয় ক্ষতি যিজন শতাব্দীৰ এজন শ্ৰেষ্ঠ অসমীয়া যি গানেৰে যি পাৰিপাৰ্শ্বিকতাৰ দিশেৰে যি চিনেমাৰ মাজেদি এক অভূতপূৰ্ব গণ অভ্যুত্থান সৃষ্টি কৰিবলৈ সক্ষম হৈছিল সেইজন মানুহৰ ঠাই কোনে পূৰাব ভগৱানৰ ঠাই কোনোবাই পূৰাব পাৰে কেইজন মৰতত ভগৱানৰ জন্ম হয় এইবিলাক আমি কোৱা কথা নহয় অসমীয়াই কোৱা কথা নহয় পৃথিৱীৰ বিভিন্ন মানুহে ইতিমধ্যে কৈছে আফ্ৰিকাত চৰ্চা হৈছে আমেৰিকাটো সৰু কথা আফ্ৰিকাটো চৰ্চা হৈছে জাপানতো চৰ্চা হৈছে বাংলাদেশ আৰু পাকিস্তানৰতো আমাৰ ঘৰৰ নিচিনাকৈ চৰ্চা হৈছে এজন ভগৱানৰ ঠাই কোনে পূৰাব কোনো পূৰাব নোৱাৰে কিন্তু এই ভগৱানজনক যে এই সিদ্ধাৰ্থ শ্যামকানুৰ দৰে মানুহে বুজি নাপালে মোৰ সেইটোৱে আফচোচ ডাঙৰ আফচোচ থাকি গ'ল মানুহ ইমানলৈ স্বাৰ্থপৰ হ'ব পাৰে কিন্তু ন্যায়ে আমাক জুবিনক ঘূৰাই দিব নোৱাৰে জুবিন গাৰ্গৰ নামৰ সত্তাটো যোৱাৰ পিছত আমাৰ যি জোকাৰণি হ'ল এই জোকাৰণি কোনো কাৰণত কমাব নোৱাৰে কিন্তু এটা শান্তি অন্তত জুবিন গাৰ্গ য'ত আছে তাৰ পৰাতো সেই দৃশ্য চাই থাকিব আমি এটাই অপেক্ষাত আছোঁ এতিয়া তেওঁৰ ন্যায়ৰ বাবে আমি অপেক্ষাত আছোঁ গোটেই তেওঁৰ ন্যায়ৰ কাৰণে অপেক্ষাত আছোঁ আৰু সেয়া আপোনালোকৰ দৰে ময়ো বিশ্বাসী যে মানে আমি ভাল ফল কিবা এটা পাম আমি চাৰ্জশ্বিটৰ কাৰণে ৱেইট কৰি আছোঁ এতিয়া চাৰ্জশ্বিটখন যেতিয়া আমি পাম তেতিয়া গম পাম মানে কেনেকুৱা ধৰণৰ কি ইমান বছৰৰ পৰা আপুনি দাদাৰ লগত গান গাই মই দাদাকতো লগ পাইছোঁ 2014 4 জুলাই তাৰিখে 14 আৰু এতিয়া 11.5 বছৰ 2.5 মাহ মই লগ পালোঁ দাদাক আৰু তাৰে তোমাৰ 2015 পৰা মই গান গাইছোঁ 14তো মই মানে ষ্টুডিঅ'ত গাইছোঁ ষ্টেজত মই 15 পৰা গাইছোঁ 15 এপ্ৰিলৰ পৰা বহুতো স্মৃতি চাগে আছে বহুত স্মৃতি পাহৰিব ন বহুত স্মৃতি আছে তেওঁক মানে কিবা চাগে ভাল কাম কৰিছিলোঁ আগৰটো জনমত সেইটো কাৰণে আজি তেওঁৰ লগত ইমান দিন থাকিব পাৰিলোঁ বহুত কথা শিকিলোঁ আৰু মোৰ জীৱনত তেওঁৰ যিমানখিনি মানে অৰিহণা আছে সেইখিনি কোনো ধৰণৰ মই মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো হিচাপ নাই তাৰ কোনো মানে আজি মই আছোঁ যদি মোক কোনোবাই যদি চিনি পায় সেইটো জুবিনদাৰ কাৰণে মোক চিনি পায় বা মই আজি তেওঁতো মোক অন্য দাদা আছিলে ন গতিকে এতিয়া মই
কিন্তু তেওঁ এটা কথা শিকাই থৈ গ'ল, কেনেকৈ ষ্ট্ৰং হ'বলৈ শিকাই থৈ গ'ল। আগতে ষ্ট্ৰং নাছিলোঁ, তেওঁ আছিল প্ৰত্যেকটো কথাত আমাক ঢাল দি থিয় দিয়ে। আমি যিকোনো মানে শত্ৰুৱে হওক বা শত্ৰুৰ পৰা হ'লেও আমাক বচাই ৰাখিছিলে। এতিয়া ষ্ট্ৰং হ'ব শিকাই দিলে আৰু বহুত শত্ৰু বাঢ়িছেও এতিয়া। সঁচা কথা কোৱাৰ কাৰণে বহুতে বেয়াও পাইছে, বহুতে ভাল পাইছে। যোনখিনিয়ে বেয়া পাইছে সেইখিনিয়ে কিহৰ কাৰণে বেয়া পাইছে সেইটোও বুজিছোঁ। কিন্তু এতিয়াতো মিছা কথা কোৱাৰ সময় নহয়, এতিয়া সঁচা কথা ক'বই লাগিব। আৰু এই যুঁজটোত মই যুঁজি যাম সদায় নমৰালৈকে। আৰু নিয়াৰ বাবে দাদাৰ যুঁজি যাম। আৰু কোনোবাই লাগিলে মোক বেয়া পাওক, লাগিলে মোক মাৰি পেলাওক, মোক কোনো কেয়াৰ নকৰে। এইবোৰ কথা ভয় খুৱাই লাভ নাই কাকোনো মোক। আৰু মোক কোনোবাই যদি বহিষ্কাৰো কৰে, মোক গান গাবও নামাতে, হেৰি কৰে, অসমৰ ৰাইজ আছে নহয় মাতিব, তোমালোকেহে নামাতে, এটা অনুষ্ঠানতহে নাযাওঁ, একো নহয়। কেঞ্চাৰ হওঁতে মোক গোটেই ট্ৰিটমেণ্টটো কেনেকৈ কৰিব লাগে, কি কথা, মানে মোৰ বিয়াৰ সময়ত ফাইনেন্সিয়েল হেল্প, মানে মোক প্ৰত্যেকটো ক্ষেত্ৰত তেওঁ সহায় কৰিলে। অকল মোক ফাইনেন্সিয়েলি নহয়, মানে ষ্ট্ৰং কৰিলে, মোক মেণ্টেলি, মোক এটা পৰিচয় দিলে। তেওঁ মোৰ কাৰণে গড ফাদাৰ বুলি কওঁ। তেওঁ মোৰ ডাঙৰ দাদা, মোৰ পিতৃৰ নিচিনা, তেওঁ মোৰ চব আছিলে। বুজি পাইছা তোমালোকে, মোৰ চব আছিল তেওঁ। গতিকে আমি থকা হ'লে কেতিয়াও এইটো হ'বলৈ নিদিলোঁহেঁতেন। আমি যদি ওচৰত থকাহেঁতেন দাদাক ইমান দিন আমি লগত থকা কেইদিন আমি ভালকৈ ৰাখিছিলোঁ, খোৱা বোৱাত ধ্যান দিছিলোঁ, খাব মন নকৰিলোঁ জবৰদস্তি খুৱাইছিলোঁ, বা যিমান পাৰোঁ বেয়া বস্তুৰ পৰা আঁতৰত ৰাখিব চেষ্টা কৰিছিলোঁ। কিন্তু তেওঁলোকে কিয় নিবিচাৰিলে, কিয় এইটো কাম কৰিলে, মই নতুন কাৰণে মই নোৱাৰিলোঁ, এইবোৰ একদম একেবাৰে অদৰকাৰী কথা, এইবোৰ মিছা কথা কৈছে। আৰু যিমানখিনি পাৰোঁ মই SITত কৈছোঁ, দাদাই বহুত কথা ইম্পৰ্টেণ্ট কৈছে মোক। আৰু যোনখিনি মানে SIT বাইদেউহঁতেও কৈছে যে বহুত ষ্ট্ৰং হয় এইকেইটা পইণ্ট, আৰু সেইকেইটা আণ্ডাৰত তেওঁ একিউজ কেইজনক মানে ভাল ছেকশ্যনৰ আণ্ডাৰত পেলাব পাৰিছে। দাদাই মোক কৈ থৈ যোৱাৰ কাৰণে, আৰু মোক কোনোবা ক্ষেত্ৰত লাকি ফিল কৰিছোঁ যে মই জাষ্টিছটোত হেল্প কৰিব পাৰিছোঁ। দাদাই কোৱাৰ কাৰণে মই ক'ব পাৰিলোঁ। দাদাইও ক'লে বা ময়ো দেখিছোঁ বহুত কথা। গতিকে এই গোটেইখিনি মিলি পেলাই মই কোৰ্টত দুবাৰকৈ গৈছোঁ, SIT দুবাৰকৈ গৈছোঁ। গতিকে যিমান পাৰোঁ সহায় কৰিছোঁ। এতিয়া অসমৰ ৰাইজে খালি আমাক অকণমান সহায়, আমাৰ লগত থাকিব লাগিব। কাৰণ কি আমি বহুত অকলশৰীয়া হৈ গ'লোঁ এতিয়া। বুজি আমাক চবেই একাষাৰ কৰি দিছে সঁচা কথা কোৱাৰ কাৰণে এক প্ৰকাৰে। গতিকে আপোনালোকে যদি লগ নিদিয়ে আমি আৰু দুৰ্বল হৈ যাম। গতিকে সকলোকে আহ্বান জনাইছোঁ, মই বা স্মৃতি আমাৰ দুজনীক অকণমান আপোনালোকৰ সহায় লাগিব এতিয়া। কাৰণ দাদাও নাই এতিয়া আমাৰ লগত, দাদা নাই, আমাৰ হৈ পেলাই জুবিন দা মৰিলে বুলি বা মৃত্যু হ'ল বুলি মানি ল'বলৈ কোনেও পৰা নাই বৰ্তমানো, যদিও মৃত্যু হৈছে। আপোনাৰো আচলতে মৃত বুলি লিখিবলৈ হয়তো মন নগ'ল। মোৰ অন্তৰত দুখ লাগিছে, সেইকাৰণে মই আৰু লিখি দিলোঁ, এইটো লিখি থৈ দিওঁ। আৰু তাৰপিছত আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যিটো কৰা কৰিব। গতিকে মোৰ অন্তৰত দুখত মই সেইটো বেদনাটো লিখিছিলোঁ যে তেখেতৰ আত্মা তাৰমানে আত্মা যেনে শান্তি পায়, শান্তি পায়, সেইটো প্ৰাৰ্থনা হিচাপে সৃষ্টি কৰাৰ প্ৰাৰ্থনাহে লিখিছোঁ। আৰু আন এটা কথা যদি সুধিবলৈ যাওঁ যে আপুনিতো দীৰ্ঘদিন ধৰি এই BLOৰ কামেই হওক বা চৰকাৰী যিসমূহ কাম কৰি আছে, ইলেকশ্যনৰ আগে আগে আপুনি হয়তো জুবিন গাৰ্গক লগ পায়। আপুনি পূৰ্বতো আহিছে জুবিন গাৰ্গক হ'লেও, হয়তো সেইখিনি আপোনাৰ যি পুৰণি হিচাপে আপুনি কি আছে মনত? পূৰ্বতো জুবিন গাৰ্গে আমাৰ স্কুলত দক্ষিণ গাঁও হাইস্কুলত ভোট দিব গৈছে, জুবিন গাৰ্গেও গৈছে। জুবিন গাৰ্গৰ দেউতাক মোহিনীমোহন বৰঠাকুৰ তেখেতেও যায়, গৰিমা বাইদেউ যায়, ইফালে পামী বৰঠাকুৰ সৰু ভণ্টি তেখেতেও যায়। গতিকে যোৱাৰ আগতেই জুবিনদাৰ দেউতাকে মোক কয় যে আহমেদ জুবিন গৈ আছে। গতিকে মই কি কৰোঁ, ৰাস্তাতে ৰখি থাকোঁ, 1 ঘণ্টামান আগৰ ৰাস্তাতে ৰখি থাকোঁ। আৰু ইফালে আপোনাৰ আৰু অফিচাৰবিলাকে সুধি থাকে জুবিন কেতিয়া, মই কৈছোঁ জুবিন আহি আছে ছাৰ, আহিব আপোনালোকে চিন্তা নকৰোঁ, জুবিন আহি আছে। চব মানে জুবিনৰ আশাত থাকে। গতিকে মই 1 ঘণ্টামান আগৰ পৰাই গেটৰ আহি পেলাই আশাত থাকোঁ, যেতিয়া জুবিন আহে তেতিয়া তাক মই আগুৱাই লৈ যাওঁ, আগুৱাই নি পেলাই তাত নাম্বাৰ চাম চব চিৰিয়েল নাম্বাৰ চাম ওলাই দিওঁ, ফটাফট ভোটটো দি আহে। কেতিয়াবা অফিচাৰবিলাকে ধৰে যে আমাক এটা গান চান গাই পেলাই শুনায়, কেতিয়াবা গায়ো শুনায়। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সকলোৱে দাবী উত্থাপন কৰি আছে, জাষ্টিছ ফৰ জুবিন গাৰ্গ চবে লিখি আছে। সেই সন্দৰ্ভত কি ক'ব? ন্যায় আপুনিও নিশ্চয়কৈ বিচাৰে? জুবিন গাৰ্গৰ ন্যায় অন্যায় সেইবিলাক আমি কোনো চৰকাৰৰ ওপৰত বা কোনো কোডৰ ওপৰত কি যিবিলাক আছে, চাওক কাৰ্যপালিকা আছে, বিধানপালিকা আছে, বিধানসভা আছে, চৰকাৰ আছে, সেই ন্যায় অন্যায়ৰ কথা আমি নাজানো, আমি সেইবিলাক কথা আমি যোৱা নাই। আমি নিৰপেক্ষ কথা এটা কৈছোঁ, জুবিনৰ আত্মাই শান্তি পাওক। असम की मिट्टी आपकी गूंज अभी जगी है, सिंगापुर की लहरों में सितारा हमने खोया है, कुत्तों ने खा गए आपकी मेहनत का ताज, किला हरामी लोगों ने छीन ली हमसे आपकी आवाज।
हर वीडियो और तस्वीर में आपकी लाचारी है। अब सच को दबाना किसी के बस की बात नहीं है। डॉक्टर ने कहा कमजोर है, पानी और आग से संभालो इसे, पर लहरों में बिना जैकेट क्यों छोड़ा उसे। हर गीत, हर हंसी, हर सपना चुराया गया हमसे, फिर भी यादों में आप हमेशा जिंदा रहेंगे। सोशल मीडिया पर सच उभर आया, वीडियो क्लिप्स ने राज दिखाया, किसके हाथों में छुपा है ये काला राज। हर दिल में गूंजती है आपकी पुकार। असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम, कुत्ते ठेला हरामी अब क्यों फरार है सब। उन कुत्तों को जनता के हवाले कर दो, जनता करेगी उनका इंसाफ। सच्चाई के बिना न थमेगा ये संग्राम।